জৰিয়তে আপোনালোকৰ মাজলৈ আহিছোঁ, বিশেষকৈ নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ মাজলৈ। চাগে মোৰ জীৱনৰ প্ৰথম ফেচবুক লাইভ হ'ব এইটো। আজিৰ পৰা দুদিনমানৰ আগত এটা বিতৰ্ক বা খুব কথা এষাৰ নাহৰকটীয়াত চলি আছে যে এখন খুব অসমৰ ফেমাছ মুভি বিদুৰ ভাই ৰিলিজ হৈছে আৰু খুব ভাল প্ৰদৰ্শন হৈ আছে, আৰু তাৰে নাহৰকটীয়াতো তাৰ প্ৰদৰ্শনীৰ বাবে কিছু আগবাঢ়িছিলে আৰু কিছু কাৰণত দুদিনত তাৰ পাৰ্মিশ্যন বাতিল কৰা হ'ল। এতিয়া বাতিল কৰা হোৱাৰ পাছত বহু ব্যক্তিয়ে বিভিন্ন কথা কৈছে, আৰু তাৰে কিছু ব্যক্তিয়ে এই ধৰণে কৈছে যে নাহৰকটীয়াৰ বিধায়ক ডাঙৰীয়াই চাগে বাতিল কৰাইছে। এতিয়া কথা এষাৰ হ'ল যে বিধায়কে মন গ'লে কি চিনেমা টেলিকাষ্ট এটা বাতিল কৰিব পাৰে নেকি? মই নাহৰকটীয়াৰ টাউনৰ বিশেষ নাহৰকটীয়াবাসী ৰাইজক জনাব বিচাৰোঁ যে বিদুৰ ভাই মুভিখন অসমীয়া মুভি এখন চলিছে, ভাল লাগিছে, খুব ভাল হৈছে। আজিৰ পৰা কিছুদিনৰ আগত নাহৰকটীয়াৰ এটা অস্থায়ী চিনেমা হল, তাত বিদুৰ ভাই পাৰ্মিশ্যনো দিয়া হৈছিলে, আৰু পাৰ্মিশ্যনৰ কপিটো আছে মোৰ লগত। আৰু যিয়ে নহওক, যোনে পাৰ্মিশ্যন নিদিয়ক, পাৰ্মিশ্যন ওলালে, কিন্তু এই পাৰ্মিশ্যনখনতো কিছু বিসংগতি দেখা পোৱা গৈছিলে। যদি পাৰ্মিশ্যনখনত আমি চাওঁ, ইয়াত ধুনীয়াকৈ লিখা আছে পাৰ্মিশ্যন হেজ বিন একৰ্ডেড টু শ্ৰী কৌশিক সোণোৱাল, কল্পনগৰ, নাহৰকটীয়া 2 তাৰিখৰ পৰা 13 তাৰিখলৈকে RS কমপ্লেক্স। কিন্তু তাৰ লগত তলত লিখা আছে যে পাৰ্মিশ্যন হেজ বিন গিভেন ফ্ৰম অপেন এয়াৰ চিনেমা। সাধাৰণতে কি হয়, অপেন এয়াৰ চিনেমা আমাৰ বাগানবিলাকত চলে, আৰু DC অফিচৰো ভুল কৰিলে চাগে, মই নাজানো কোনে ভুল কৰিছে, তাৰ নিশ্চয় প্ৰশাসনে এটা ব্যৱস্থা ল'ব। কিন্তু অপেন এয়াৰ চিনেমাছো লিখা আছে, ইয়াত লিখা আছে জুৱা নেখেলাব, ইয়াত লিখা আছে মদ নিবিকিব। কাৰণ টি গাৰ্ডেনৰ যেতিয়া চিনেমা হয়, এই ধৰণৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে বুলি এটা জেনেৰেল অৰ্ডাৰ আছিলে, আৰু তেখেতলোকে চাগে জেনেৰেল অৰ্ডাৰ বুলি দি দিলে। বা যি নহওক, এই অৰ্ডাৰখন বিচাৰাৰ আগতে আমাৰ নাহৰকটীয়াৰ সন্মানীয় মোৰ জ্যেষ্ঠ ৰাজু সোণোৱাল ডাঙৰীয়াই এখন আবেদন কৰিছিলে নাহৰকটীয়া পুলিচ থানালৈ পাৰ্মিশ্যন বিচাৰি। ইয়াত লিখা আছে ৰিগাৰ্ডিং পাৰ্মিশ্যন অফ কালচাৰেল ইভেণ্ট, ছেকেণ্ড ৰেছপেক্টেড ছাৰ আইজ ৰাজু সোণোৱাল, প্ৰপাইটাৰ অফ অনুজা লজ এণ্ড বিয়া ভৱন, নাহৰকটীয়া, আই এম ৰাইটিং দিছ লেটাৰ টু চিক ইয়ৰ পাৰ্মিশ্যন ফৰ শ্ব'কেচিং দ্য কাৰেণ্ট আছামিজ ফিল্ম বিদুৰ ভাই অন বিহাফ অফ দ্য টিম বিদুৰ ভাই that is scheduled to take place from 2 to 8 August at Anuja Lodge and বিয়া ভৱন, নাহৰকটীয়া। পাৰ্মিশ্যন বিয়া ভৱন বিমান ভৱনত বিচাৰিছিলে, তেনেকৈ পাৰ্মিশ্যন দিয়া হৈছিলে। ক'তো এই পাৰ্মিশ্যনখনত চিনেমা হল এটা টেলিকাষ্ট কৰিম বুলি দেখুওৱা হোৱা নাছিলে। কাৰণ নাহৰকটীয়া সকলোৱে গম পায় যে আমাৰ সন্মানীয় ভাল ব্যৱসায়, নাহৰকটীয়াৰ ভাল ব্যৱসায় ৰাজু সোণোৱাল ডাঙৰীয়াই এটা চিনেমা হল বনাই আছে, কিন্তু চিনেমা হলটো যোৱা 1-1.5 বছৰৰ পৰা পাৰ্মিশ্যন পোৱা নাই। এতিয়া পাৰ্মিশ্যন কিয় পোৱা নাই? আমি সকলোৱে গম পাওঁ দিল্লী বজাৰত এটা চিনেমা হল আছে। PW বিভাগে মোক জনোৱা মতে বিল্ডিংটোৰ ফিটনেছ নাই, বিল্ডিংটোৰ পাছফালে এৰাহুটি এটা আছে, আৰু খুব ডেঞ্জাৰাছ পজিশ্যনত আছে। বিল্ডিংটোৰ সন্মুখত 1 ইঞ্চিও জেগা নাই। বিল্ডিংটোৰ টেকনিকেল ফিজিবিলিটি থাকে, সেইটো PW চাব, কিন্তু পৌৰসভাৰ এটা অবজেকশ্যন আছিলে যে চিনেমা হল এটা খোলাৰ আগতে তাত পাৰ্কিং ব্যৱস্থা কৰিব লাগে। আৰু মই ৰাইজক জনাব বিচাৰোঁ যে এই চিনেমা হলটোৰ সন্মুখত বা আণ্ডাৰগ্ৰাউণ্ড হওক বা আশে পাশে হওক, এখন ছিংগুল গাড়ী পাৰ্কিং নাই। এতিয়া বিদুৰ ভাই নিচিনা মুভি এখন যদি টেলিকাষ্ট হয়, নিশ্চয় বহুত দিনটোত 100, 200, 300 মানুহ চাব আহিব, গাড়ী লৈ আহিব। য'ত এখন গাড়ীও পাৰ্কিঙৰ ব্যৱস্থা নাই, তাত 50 গাড়ী ক'ৰ পৰা ৰাখিব? নাহৰকটীয়া দিল্লী বজাৰ আমি সকলোৱে গম পাওঁ, ইমান ভিৰ জেগা, বজাৰ এখন আছে, আগত ফায়াৰ ব্ৰিগেড আছে, আগত হস্পিটেল আছে। তাত যদি পাৰ্কিঙৰ ব্যৱস্থা নাথাকে, তাত কেনেকৈ সেই চিনেমা হলটো পাৰ্মিশ্যন দিয়া হ'ব? আৰু সেইকাৰণে টাউন কমিটিয়ে পাৰ্কিং ব্যৱস্থা নোহোৱালৈকে, আৰু ময়ো ব্যক্তিভাৱে আজি ৰাজহুৱাকৈ কৈছোঁ যে ৰাজু সোণোৱাল ডাঙৰীয়াক মই যোৱা 1 বছৰৰ পৰা লগ পাই আহিছোঁ। আজি 1 মাহ আগত যেতিয়া মোৰ ঘৰত আমি বহি আলোচনা কৰি আছিলোঁ বিভিন্ন বেলেগ সামাজিক ক্ষেত্ৰত, তেতিয়া মই ৰাজুদাক কৈছোঁ, ৰাজুদা আপুনি পাৰ্কিঙৰ ব্যৱস্থাটো কৰক, আপোনাৰ হলটোৰ মই নিজে গৈ অপেনিং কৰিম। অসম চৰকাৰে এইবাৰ সাহায্য দি ছাবচিডি 25 লাখ টকা দিব চাগে, তেওঁৰ ব্যৱস্থা কৰক। কিন্তু মই এটা কথা তেখেতক মুকলিয়ে কৈছোঁ, এতিয়াও কওঁ যে যদি পাৰ্কিং ব্যৱস্থা কৰা নহয়, অসমততো কোনো চিনেমা হল বিনা পাৰ্কিং চলাব দিয়া নহয়। কাৰণ আমি ডনা প্লেন দেখা পাইছিলোঁ, গুৱাহাটীৰ GS ৰ ডনা প্লেনেট এসময়ত বন্ধ কৰা হৈছিলে পাৰ্কিং নোহোৱাৰ বাবে, আৰু তেখেতলোকে নিচেই কাষত 2টা প্লট পাৰ হৈ পাৰ্কিং ব্যৱস্থা কৰিছে। তো নাহৰকটীয়াত পাৰ্কিং নোহোৱাকৈ এটা চিনেমা হল কেনেকৈ পাৰ্মিশ্যন হ'ব? আৰু যোনটো চিনেমা হলত 1.5 বছৰ পাৰ্মিশ্যন নাই হোৱা, একেটা চিনেমা হলতেই টেম্পৰেৰী পাৰ্মিশ্যন কেনেকৈ দিব? 7 দিনৰ কাৰণে, মানে পাৰ্মানেণ্ট হ'লে পাৰ্মিশ্যন দিব নোৱাৰি, কিন্তু 7 দিনীয়া কাৰণে পাৰি। মই নাহৰকটীয়া বহুত চহৰৰ মানুহে কৈ আছে যে বিধায়ক ডাঙৰীয়াই চাগে চিনেমা হল খুলিব। মই আজি স্পষ্ট ৰাজহুৱাই কৈছোঁ, কোনো তৰংগ গগৈ
মোৰ পৰিয়াল মোৰ কোনো ফেমিলি মানুহৰ নাহৰকটীয়া চিনেমা হল খোলা পৰিকল্পনা নাই মই বিধায়ক মোৰ ওচৰত বহুত কাম আছে নাহৰকটীয়া সমষ্টি টাউনৰ কাৰণে ইমান কাম কৰিছোঁ চিনেমা হল খুলি চলোৱা মোৰ ওচৰত সময়ো নাই আৰু পৰিকল্পনাও নাই মই আশা কৰোঁ যে নাহৰকটীয়া সমষ্টিৰ ব্যৱসায় আগবাঢ়ি আহক আৰু আগবাঢ়ি চিনেমা হল এটা খোলক আমি চৰকাৰৰ পৰা যিমান পাৰে সহায় কৰিম আজি যোৱাকালি মোৰলৈ আচুৰ্য বৰপাত্ৰ ডাঙৰীয়া ফোন আহিলে বিদুৰ ভাই কো-প্ৰডিউচাৰ আচুৰ্য বৰপাত্ৰ ডাঙৰীয়াই মোক আলোচনা কৰিলে দাদা চিনেমাখন তাত টেলিকাষ্ট কৰা বন্ধ কৰা হ'ল দাদা কাৰণটো কি মই ক'লোঁ চিনেমা হলটোৰ পাৰ্মিশ্যন নাই দাদা মই গম পাওঁ কাৰণ মই যেতিয়া ফিল্ম ফাইনেন্সৰ কথা পাতিছিলোঁ নাহৰকটীয়া চিনেমা হলৰ কথা মোক ক'লে যে 1.5 বছৰ হৈ গ'ল চিনেমা হলটো খোলা হোৱা নাই তেখেতে মোক ক'লে যে দাদা আমিতো পাৰ্মিশ্যনটো বিয়া ভৱন বুলি পাইছিলোঁ বিদুৰ ভাই টিমৰ প্ৰডিউচাৰে মোক জনোৱা মতে আৰু মই নাম কোট কৰি কৈছোঁ আচুৰ্য বৰপাত্ৰ গোহাঁই মোক কৈছে যে বিয়া ভৱনতে পাৰ্মিশ্যন বিচাৰিছিলে চিনেমা হল বুলিতো কোৱা নাই আৰু অস্থায়ী ইনগ্ৰেট নোহোৱা চিনেমা হল এটা যাৰ পাৰ্মিশ্যন নাই তাততো আমি টেলিকাষ্টো কৰিব নোৱাৰোঁ আমাৰ ওপৰত আইনী ব্যৱস্থা হ'ল হ'লে এতিয়া আৰু তাৰ প্ৰমাণে কপিখনে যোনখন তেখেতে ৰাজু সোণোৱাল ডাঙৰীয়ে লিখিছে ইয়াত কোনো চিনেমা হলৰ কথা উল্লেখেই নাই সেইকাৰণে মই এইটোৱে কওঁ যে নাহৰকটীয়াবাসী ৰাইজক যে ৰাজনীতি কৰিবলৈ বহুত পাৰি যে এনেকুৱা ব্যক্তি আছে চেডিষ্টিক প্লেজাৰ লয় নেগেটিভ মাইণ্ডেড মানুহৰ বেয়া হ'লে ভাল পায় আজি ৰাজু সোণোৱাল ডাঙৰীয়াক মানুহে ফেচবুকত স্ক্ৰিপ্ট লিখি দিছে যোনে চেডিষ্টিক প্লেজাৰ ল'ব বিচাৰে যে মানুহ এটা যেতিয়া অশান্তি হয় সেই মানুহে হাঁহে তেনেকুৱা মানুহে যদি তেখেতক গাইড কৰে যে পুলিচ কেছ যাওক কোৰ্ট মই তোক অনুৰোধ কৰোঁ ৰাজু সোণোৱাল ডাঙৰীয়াই কোৰ্টলৈ যায় চেলেঞ্জ কৰক যে তেখেতৰ বিল্ডিংটোৰ চব অ'কে আছে চিনেমা হল খুলিবলৈ কোন ব্যক্তিয়ে পাৰ্মিশ্যন দিয়া নাই কাৰ ইমান সাহস আছে অ'কে থকা পাৰ্মিশ্যন দিব নোৱাৰে মই আজি ৰাইজক জনাব বিচাৰোঁ যে মই ডিব্ৰুগড় জিলা উপায়ুক্ত ডাঙৰীয়া এখন চিঠি লিখিম মোৰ ফালৰ পৰা যে বিল্ডিংটো পাৰ্মিশ্যন কেনেকৈ হ'ল কাৰ ভুলৰ কাৰণে হ'ল বা কোনে বিপদে পৰিচালিত কৰিলে এতিয়া বিয়া ভৱনৰ পাৰ্মিশ্যন বিচাৰি চিনেমা হলত টেলিকাষ্ট কৰিব নোৱাৰে কেনেকৈ পাৰিলে কোনজন অফিচাৰে ছাইন কৰি দিলে তাৰতো ৰিপ্লাই আহিব লাগিব তাৰ লগতে মই এটা অনুৰোধ কৰোঁ যদি সন্মানীয় ৰাজু সোণোৱাল ডাঙৰীয়াই ভাবিছে যে তেখেতৰ বিল্ডিংটো চিনেমা হল খুলিব বিচাৰিছে তেখেতে কোৰ্টৰ মই যদি বিৰোধ কৰিছোঁ বা কোনোবা যদি বিজেপি মানে বিৰোধ কৰিছে কোৰ্টত গৈ কওক জানি বুজি ৰখাইছে IITত যাওক বিল্ডিঙত তাৰ ভেটিং কৰি আনক কিমান শক্তিশালী বিল্ডিং কিমান তাৰ ষ্ট্ৰেংথ আছে কিমান তাৰ মই শুনা মতে 3rd ফ্ল'ৰটোতো ৰেচিডেঞ্চিয়েল পাৰ্মিশ্যন আছে টাউন কমিটিৰ অৱগত কৰা মতে মোক চিনেমা হলটো ৰেচিডেঞ্চিয়েল হয় ৰেচিডেঞ্চিয়েল ফ্ল'ৰত কমাৰ্চিয়েল কেনেকৈ হ'ব তাত ট্ৰেড লাইচেঞ্চ আছেনে নাই সেইবিলাক লৈহে চিনেমা হল খোলা হয় মই মন গ'লে বিয়া ভৱন নামত এপ্লাই কৰিলোঁ মই অস্থায়ীভাৱে মুভি এখনৰ পাৰ্মিশ্যন পালোঁ আৰু স্থায়ী এটা চিনেমা হলত মই তাত টেলিকাষ্ট কৰিম তেনেকৈতো পৃথিৱীখন নচলে নহয় আমাৰ অসমীয়া মানুহবিলাকে ব্যৱসায় কৰিব আগবাঢ়িছে আৰু খুব ভাল কথা যে আজি আমাৰ খিলঞ্জীয়া লোকে ব্যৱসায় কৰিছে কিন্তু মোক খিলঞ্জীয়া হ'ল বুলিয়ে কি মই কাগজ পত্ৰ অ'কে নকৰিম নেকি অসমত খিলঞ্জীয়া হ'ল বুলিয়ে কি মই আইনী ব্যৱস্থা নোহোৱাকৈ মই এটা চিনেমা হলত ব্যৱসায় কৰিম নেকি আজি নাহৰকটীয়াত গাভৰু দলং কিমান এখন ফেমাছ ছাইট তাত আগতে কাগজ পত্ৰ নোহোৱাকৈ বালি খনন হৈছিলে আৰু মই বিধায়ক হোৱাৰ পাছত মানে বন্ধ কৰালোঁ যে কাগজ নোহোৱাকৈ বালিখন কেনেকৈ হ'ব আৰু বৰ্তমান নাহৰকটীয়া সমষ্টিত কাগজ নোহোৱা বালিখন হোৱা জেগাই নাই তো খিলঞ্জীয়া মানুহে বালি খান্দি আছিলে তাত কিন্তু খিলঞ্জীয়া হ'ল বুলি কি ইলিগেল কৰিব দিয়াটো ভাল কথা নেকি সেইকাৰণে মই আকৌ কওঁ যে তৰংগ গগৈ হিচাপে নাহৰকটীয়াৰ টাউনখনৰ উন্নয়ন হোৱাটো বিচাৰোঁ ডাঙৰ চহৰত এখন চিনেমা হল হ'ব লাগে মই আকৌ কৈছোঁ যে আচুৰ্য বৰপাত্ৰত মোৰ কথা হৈছে আচুৰ্যকে তৰংগ তাত যদি কোনোবাই বিদুৰ ভাই টেলিকাষ্ট কৰে তেখেত নিজে আহিম বুলি কৈছে যে প্ৰথম শ্ব'ত আপুনি মই নিজে থাকি উন্মোচন কৰিম কাৰণ মুভিখনক লৈ কাৰো আপত্তি নাই ময়ো বিচৰা নাই যে মুভিখন আগত চলিব লাগে কিন্তু মুভিখনৰ খাতিৰত এটা আপুনি অনুজ্ঞাপত্ৰ নোহোৱা বিল্ডিং এটাত কেনেকৈ আপুনি পাৰ্মিশ্যন টাউন কমিটি দিব মই মোৰ কি চাইন আছে তাত মই মুকলিকৈ কৈছোঁ যে আপুনি কাগজ পত্ৰ ঠিক কৰক আৰু চিনেমাখন খোলক DC ডাঙৰীয়াক মই অনুৰোধ কৰিম পত্ৰৰ যোগেদি যাতে PWD এক্সাইজ ৰোডছ যি ডিপাৰ্টমেণ্ট আছে এটা টিম বনাই দিয়ক টিম বনাই মিউনিচিপালিটি পৌৰসভা টিমটো বনাই তেখেতৰ লগত যোগাযোগ কৰক তেখেতৰ বিল্ডিঙৰ ফিটনেছ চাওক আৰু ৰাজহুৱাভাৱে নাহৰকটীয়াৰ ৰাজহুৱা বহুত জেগা আছে য'তে কয় তাতে মিটিং আকাৰে ইন ফ্ৰণ্ট অফ মিডিয়া গোটেই কথাখিনি আলোচনা কৰি জনাই দিয়ক যে কোনে বিচাৰে যুৱ ছাত্ৰৰ পক্ষত থাকিব ছাত্ৰসংঘ থাকিব তাত আটাচো থাকিব ইয়াততো কোনো ব্যক্তিগত আমি বিৰোধ কৰা নাই সকলোৰ সন্মুখত তেখেতৰ স্বত্বাধিকাৰ থাকিব তাত ৰিপৰ্টটো দিয়ক যে বিল্ডিঙত পাৰি নোৱাৰি যদি পাৰি চিনেমা হল খোলক আৰু যদি নোৱাৰি বা সেইটো মোক বেয়া পাই কি লাভ আছে
এতিয়াও এইটো মুহূৰ্তত আপোনালোকে সেই বিল্ডিংটোৰ সন্মুখত যাওক, এখন ছিংগুল গাড়ী ৰখা পাৰ্কিং স্পেচ নাই। বিদুৰ ভাই মুভিখন যদি টেলিকাষ্ট হয়, তাত দিনটোত 100খন গাড়ী আহিব। 100খন গাড়ী বাদ দিয়ক, এখন গাড়ী থোৱা জেগা নাই। সেইকাৰণে মই নাহৰকটীয়াৰ চহৰবাসী ৰাইজক অনুৰোধ কৰোঁ যে বিদুৰ ভাই মুভিখন লৈ কোনো কাৰো বিৰোধ নাই। আৰু নাহৰকটীয়াত নিশ্চয়, আজি মই জয়পুৰত আজি মোক কিছু যুৱ সংঘই মোক আজি কাগজ দিছে, দাদা 16 তাৰিখৰ পৰা আমি টেলিকাষ্ট কৰিম, আপুনি আহিব। নামৰূপতো হ'ব, নাহৰকটীয়াতো কালি নিশ্চয় বিদুৰ ভাই মই টেলিকাষ্ট কৰিব। কিন্তু টেলিকাষ্ট কৰাৰ নামততো বিয়া ভৱনৰ পাৰ্মিশ্যন লৈ মই চিনেমা হলতো, অস্থায়ী চিনেমা হল, অপেন নোহোৱা চিনেমা হল, তাততো মই দেখাব নোৱাৰোঁ বা কোনো নোৱাৰে। সেইকাৰণে ৰাজু সোণোৱাল ডাঙৰীক মই অনুৰোধ কৰোঁ, আকৌ মই ৰাজহুৱাকৈ কৈছোঁ যে আপোনাৰ বিল্ডিংটোৰ আপুনি ভালকৈ চৰকাৰী প্ৰতিষ্ঠানৰ লগত মই DC ডাঙৰীয়াক নিজে চিঠি লিখিম, তাৰ এটা কপি আপোনালৈও দিম। আপোনালোকে ভালকৈ ভাল বিষয়াক লৈ, লাগিলে চিফ ইঞ্জিনিয়াৰক কওক, আপোনালোকে ভালকৈ তাৰ বিল্ডিঙৰ ষ্ট্ৰেংথ, পাৰ্মিশ্যন, চিনেমা হল এটা খুলিবৰ কাৰণে যি নৰ্মছ থাকিব লাগে, সেইটো মই কোৱা কথা নহয়, চৰকাৰৰ গাইডলাইন আছে। সেই গাইডলাইনখিনি ফুলফিল কৰক আৰু চিনেমা হল খোলক, নাহৰকটীয়া মানুহক চিনেমা দেখাওক। এতিয়া আপোনাৰ চিনেমা হলৰ যদি বিল্ডিংটো যদি কিবা সমস্যা আছে, তাত মই বিল্ডিং নাহৰকটীয়াত বহুত মানুহ ঘূৰি ফুৰিছে, ক'ত নাহৰকটীয়াত তৰংগগৈ বিল্ডিং বনাই আছে? মোৰ এটা অফিচ বনি আছে, সেইটোৱে বনি আছে। মোৰ ওচৰত কোনো সময় নাই। মই ক্ৰিকেটৰ সভাপতি, ইউথ কমিশ্যনৰ চেয়াৰমেন। যোৱাকালি যোৰহাটত আমি কোচিং আৰম্ভ কৰি আহিছোঁ। অসমৰ ছাত্ৰ ছাত্ৰীসকলক ফ্ৰীকৈ মেডিকেল ইঞ্জিনিয়াৰিং কোচিং পঢ়াব লগা আছে। অসমৰ ক্ৰিকেটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লগা আছে। চিনেমা হল খুলি ব্যৱসায় কৰা মোৰ সময়ো নাই, মোৰ কোনো ইচ্ছাও নাই। অসমীয়া যুৱকসকলে ব্যৱসায় আৰম্ভ কৰিছে, ব্যৱসায় কৰক, আমাৰ শুভেচ্ছা। কিন্তু খিলঞ্জীয়া হ'ল বুলিয়ে অনুজ্ঞাপত্ৰ নোহোৱাকৈ মিছলিডিং কাগজ চিঠি লিখি বিয়া ভৱনত টেলিকাষ্ট কৰিম বুলি এটা অস্থায়ী ইনগ্ৰেট নোহোৱা চিনেমা হল, পাৰ্কিং ব্যৱস্থা নোহোৱা চিনেমা হলত যদি আনে, নিশ্চয় প্ৰশাসনে আকৌ বন্ধ কৰিব। তো আপুনি প্ৰশাসনক মেইল লিখিছে, মেইলৰ ৰিপ্লাই আহিব আপোনালৈ। যদি সন্তুষ্ট নহয়, কোৰ্টলৈ যাওক। কোৰ্টটোতো মোৰ নহয়, আইন প্ৰক্ৰিয়া আছে। নাহৰকটীয়াত বহুত চেডিষ্টিক প্লেজাৰ লোৱা, আপোনাক স্ক্ৰিপ্ট লিখি দিয়া, PIL দিয়া ব্যক্তি আছে, PIL দিব কওক, PIL দিব, PIL দি তাৰ উত্তৰ আনিব। সেইকাৰণে মই আজি বাধ্যত পৰি আপোনালোকৰ সন্মুখত ফেচবুক লাইভৰ যোগেদি আহিবলগীয়া হ'ল। আকৌ মই কওঁ যে ফেচবুক লাইভ অহা কাৰণ এইটো যে নাহৰকটীয়াত মুভিখনৰ টেলিকাষ্টক লৈ যি ইছ্যু ক্ৰিয়েট হৈছে, আৰু বহুতে ৰাজনীতিও কৰিছে যে RS কমপ্লেক্সত টেলিকাষ্ট মানে RS কমপ্লেক্সত টেলিকাষ্ট কৰক, কিন্তু চিনেমা হল এটা অনুজ্ঞাপত্ৰ হ'ব লাগিব ন। নহ'লে মই আজি যদি মই ভুল কৰা হ'লে, যদি আজি মই বন্ধ কৰা হ'লে, মই আজি ফেচবুক লাইভত আহিব নোৱাৰিলোঁ হ'লে। কাগজ অকে আছে, খোলক, কোনে মানা কৰিছে? কাৰোবাৰ সাহস আছে নেকি? কোৰ্টৰ ওপৰত মই হয় নেকি? কোৰ্টত কেছ দিয়ক যে তৰংগ গগৈ জানি বুজি, এই অফিচাৰজনে জানি বুজি মিছলিড কৰিছে, আৰু আমাৰ বিল্ডিংটো চব অকে আছে, আৰু আমাৰ বিল্ডিং বন্ধ কৰিছে। সেই অফিচাৰজনৰ বিৰুদ্ধে কেছ দিয়ক, নিশ্চয় তাৰ তদন্ত হ'ব। কিন্তু এনেই আৰু কোনো অনুজ্ঞাপত্ৰ নাই, পাৰ্কিং ব্যৱস্থা নাই, চিনেমা হল এটা খুলিবৰ কাৰণে প্ৰথম গোটেই চবেই গম পায় যে পাৰ্কিং ব্যৱস্থা নোহোৱাকৈ এটা চিনেমা হল খুলিব নোৱাৰে, ভৱিষ্যতেও নোৱাৰে, কেতিয়াও কোনো নোৱাৰে। কাৰণ পাৰ্কিং ব্যৱস্থা হ'লে এটা চিনেমা হল খুলিব পাৰিব। তাত মই খিলঞ্জীয়া হল বুলিয়ে কি পাৰ্কিং নোহোৱাকৈ ৰাস্তাত গাড়ী খাৰা কৰি মই চিনেমা হল খুলিম নেকি? সেইকাৰণে মই আকৌ কওঁ যে নাহৰকটীয়া সমষ্টিৰ ব্যক্তিয়ে সকলোৱে বিদুৰ ভাই নিশ্চয় কোনোবা না কোনোবাই টেলিকাষ্ট কৰিব। মোক বিদুৰ ভাই টীমে জনোৱা মতে এতিয়ালৈকে নাহৰকটীয়াৰ পৰা 3টামান গ্ৰুপে তেখেতলোক অনুৰোধ কৰি আছে যে আমি বিদুৰ ভাই টেলিকাষ্ট কৰিব বিচাৰোঁ। আৰু নিশ্চয় চাগে খুব অতি শীঘ্ৰে নাহৰকটীয়াত কোনোবাই হয়, ৰাজুদাই কওক, বেলেগত কৰক, বেলেগেই কৰক, বিদুৰ ভাই টেলিকাষ্ট কৰা হ'ব নাহৰকটীয়াত। কিন্তু মই আকৌ কওঁ, ভৱিষ্যতেও কেতিয়া হ'লেও চিনেমা হল এটা নাহৰকটীয়াত খুব অত্যন্ত দৰকাৰী। কোনো ব্যৱসায় ব্যক্তি আগবাঢ়ি আহক, আমি সহায় কৰিম। কিন্তু সেই চিনেমা হলটো খুলিবৰ কাৰণে কিছু নৰ্মছ আছে। মানুহৰ জীৱনৰ হেতালি মই খেলিব নোৱাৰোঁ। ভাৰতবৰ্ষত বহুত চিনেমা হলত মানুহ জুই লাগি মৰিছে, ষ্টেম্পেডত মানুহ ঢুকাইছে। বিধায়ক হৈ আছোঁ যেতিয়া মানুহৰ জীৱনৰ সুৰক্ষা চোৱা দিশটো মোৰ খুব দৰকাৰী। কাৰণ বিধায়ক হৈ যদি কালি ভগৱান নকৰক, যদি এটা অনুজ্ঞাপত্ৰ নোহোৱাৰ বিল্ডিংটোত যদি কালি ঘটনা এটা হয়, অনুজ্ঞাপত্ৰ মানে আকৌ কওঁ টেম্পৰেৰী পাইছে, টেম্পৰেৰীনো কিয় এপ্লাই কৰিছে? পাৰ্মানেণ্ট চিনেমা হলটো কিয় এপ্লাই কৰা নাই? কি অসুবিধা আছে? ৰাজহুৱাকে দিয়ক, কি অসুবিধা আছে? পাৰ্কিং ব্যৱস্থা কিয় পৰা নাই? অসমত কোনটো চিনেমা হল বিনা পাৰ্কিঙত চলি আছে? তো এই কথাখিনিতো এনেই মন গ'লে আমাক দুখ দিলে নহ'ব নহয়। সেইকাৰণে সকলোকে ধন্যবাদ জনাওঁ। আশা কৰোঁ বিদুৰ ভাই মুভিখন ভাল হ'ব। অসমত বাৰে বাৰে এনেকুৱা ভাল চিনেমা হওক, অসমীয়া মানুহ